যোৱা 2016 চনত ক্ষমতালৈ অহা ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰে অসমত 8টা বছৰ অতিক্ৰম কৰিলে। কিন্তু আমাৰ 2016 চনত চৰকাৰলৈ অহাৰ আগতে যি ভিজন ডকুমেণ্টছ আমাৰ বিজেপি চৰকাৰে দিছিলে তাৰ ভিতৰত 476টা ভিজন ডকুমেণ্টছৰ ভিতৰত পইণ্ট আছিলে। তাৰ ভিতৰত আজিলৈকে মাত্ৰ কেইবাটাও কাম আমাৰ সম্পূৰ্ণ হোৱা বা আংশিকভাৱে সম্পূৰ্ণ হোৱা আমি দেখা পাইছোঁ। গতিকে এই বিগত 7-8 বছৰত বিজেপি চৰকাৰৰ যি ব্যৰ্থতা তাৰে কিছুমান খতিয়ান আমি দাঙি ধৰিম আজি। তাৰ ভিতৰত 1 নম্বৰত আমি ক'ম NRC ৰূপায়ণত যি ব্যৰ্থতা। বিজেপি চৰকাৰে আমাৰ NRC নামত 19,06,657 কোটি টকা খৰচ কৰিলে, কিন্তু দেখা গ'ল যে আমাৰ NRC বলবৎ নহ'ল। অসমত NRC বলবৎৰ ব্যৰ্থ হৈছে বিজেপি চৰকাৰে। আৰু তাৰ উপৰিও আমাৰ ওপৰত জাপি দি বিদেশী সংস্থাপন দিয়াৰ যি ষড়যন্ত্ৰ বিজেপি চৰকাৰে কৰিছে সেইটো বহুতে দুৰ্ভাগ্যজনক। ইয়াৰ উপৰিও আমাৰ ৰাজ্যৰ যি অৰ্থনীতি বিপন্ন অৰ্থনীতি হৈ আছে, আমাৰ যি বিজেপি চৰকাৰৰ ভোগবিলাসিকতাৰ ৰাজনৈতিক মানসিকতা আৰু সেইটোৰ কাৰণে আমাৰ চৰকাৰৰ ওপৰত বা আমাৰ সাধাৰণ ৰাইজৰ মূৰত যি বোজা জাপি দিয়া হৈছে, ধাৰৰ বোজা যি জাপি দিয়া হৈছে। 2016 চনত বিজেপি চৰকাৰ শাসনত অহা সময়ত 35,690 কোটি টকা আমাৰ ঋণ আছিলে, সৰ্বমুঠ ঋণ। কিন্তু সেই ঋণ বাঢ়ি গৈ আমাৰ যোৱা বছৰলৈকে 1,42,000 কোটি টকা হৈছে। মুঠতে 4 গুণলৈকে এইটো বৃদ্ধি হৈছে। আজিৰ ডেটত আমাৰ প্ৰতিজন মানুহৰ মূৰত 40,000 টকাৰ ধাৰ আমাৰ অসমৰ প্ৰতিজন নাগৰিকৰ মূৰত আছে। তাৰোপৰিও আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ নামত যি ৰামঠগন চৰকাৰে দিলে সেইটো আমাৰ ৰাইজে গম পায়। 2019 চনত লোকসভা নিৰ্বাচনৰ আগত বঙাইগাঁৱৰ জনসভাত বিজেপি চৰকাৰৰ নেতাসকলে যি ঘোষণা কৰিছিলে যে 3 মাহৰ ভিতৰত 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব, কিন্তু তাৰ নামত আমাৰ 6 জনগোষ্ঠীৰ মানুহবোৰক ৰামঠগন দিয়া হৈছে। ইয়াৰ উপৰি নিবনুৱা সমস্যা আজি আমি দেখিবলৈ পাইছোঁ যে অসমত নিবনুৱা সমস্যাৰ একো সমাধান হোৱা নাই। য'ত আমাৰ 2016 চনৰ ছাৰ্ভে অনুযায়ী 23 লাখ নিবনুৱা, অসমত সৰ্বমুঠ 23 লাখ নিবনুৱা আছিলে। তাৰ ভিতৰত মাত্ৰ 1 লাখ নিবনুৱাক আমাৰ সংস্থাপন দিয়াৰ কথা আছিলে, কিন্তু তাৰে ভিতৰত আমি দেখা পালোঁ যে সেইটোও আমাৰ হিমন্ত নেতৃত্বাধীন চৰকাৰে আজিলৈকে সেইটো আমাৰ সম্পূৰ্ণ কৰিব পৰা নাই। মাত্ৰ 81,000 চৰকাৰী তথ্য অনুযায়ী দিয়া হৈছে যদিও তাতো আমাৰ সন্দেহ আছে। তাৰপিছত যি দুৰ্নীতি নিবাৰণৰ নামত আমাৰ দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি লৈ আমাৰ চৰকাৰ শাসনত আহিছিলে বিজেপি চৰকাৰে, কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে দুৰ্নীতি নিবাৰণৰ নামত সম্পূৰ্ণ ব্যৰ্থ হৈছে হিমন্ত নেতৃত্বাধীন চৰকাৰে। আৰু কথাই প্ৰতি গৃহ নিৰ্মাণৰ বিধিসমূহ দোহাই দিয়া গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ পুত্ৰ মালিকাধীন প্ৰতিষ্ঠানে সকলো নীতি ভংগ কৰি আমাৰ গুৱাহাটীৰ অনিল নগৰত 16 মহলীয়া অট্টালিকা নিৰ্মাণ কৰিছে আৰু সেইটোক 22 মহলীয়া কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছে। আৰু য'ত আমাৰ গৃহ নিৰ্মাণৰ যি নীতি নিয়ম আছে সকলোবোৰ উলংঘা কৰি আমাৰ তাতে নিৰ্মাণ কাৰ্য চলাই আছে। ইয়াৰ উপৰি মূল্যবৃদ্ধি, আপোনালোকে গম পায় মূল্যবৃদ্ধি যি হাৰে বৃদ্ধি পাইছে। আজি আমাৰ দাইল, মিঠাতেল, আটা, চেনি, নিমখত বা ৰন্ধন গেছত যিমান হাৰে আমাৰ মূল্যবৃদ্ধি হৈছে, তাৰ ফলত আমাৰ সাধাৰণ ৰাইজৰ গোটেই দিন হাজিৰা কৰি যি উপাৰ্জন কৰে সেইখিনি দি ইহঁতৰ সেইবিলাক কিনিবলৈ ক্ষমতা নাথাকে। মূল্যবৃদ্ধি আমাৰ সাধাৰণ ৰাইজক একেবাৰে কঙা কৰিছে। ইয়াৰ লগতে আমাৰ শিক্ষা ব্যৱস্থা, আমাৰ কৰোণা কালত শিক্ষা ব্যৱস্থাৰ যি দুৰৱস্থা হৈছে, সেই দুৰৱস্থাৰ সমাধা কৰিবলৈ আমাৰ হিমন্ত চৰকাৰে আজিলৈকে একো পদক্ষেপ হাতত লোৱা নাই। লগতে হিমন্তৰ পৰিয়ালে নিজৰ ব্যৱসায়ৰ কাৰণে ব্যক্তিগত শিক্ষানুষ্ঠানৰ যি ৰমৰমীয়া ব্যৱসায় তাৰ কাৰণে কাম কৰি আছে।